আৰু কৃত্ৰিম বানে জুৰুলা কৰিছে মহানগৰবাসীক মাত্ৰ এটা সপ্তাহত 3বাৰ ৰাষ্ট্ৰীয় ঘাইপথ বুৰিছে বিধানসভাৰ অধিৱেশনত উত্থাপন হ'ল বিধায়কৰ এই প্ৰসংগ গুৱাহাটীৰ কৃত্ৰিম বানৰ বাবে ইউএছটিএমক জগৰীয়া কৰিলে মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আৰু দৈমাৰীৰ সুৰতে সুৰ মিলালে বিধায়ক মানৱ ডেকায়ো গুৱাহাটীৰ কৃত্ৰিম বানৰ বাবে একমাত্ৰ দায়ী কংগ্ৰেছ এই মন্তব্য কৰিছে বিধায়ক ভৱেশ কলিতাই ইতিমধ্যে জিএমচি ফালৰ পৰা ইতিমধ্যে ব্যৱস্থা লোৱা হৈছে পানীখিনি ওলাই নিয়াৰ কাৰণে আৰু য'ত য'ত পানী ব্লক হৈছে নিশ্চয় আমিও ইতিমধ্যে আমাৰ যিসকল ৱাৰ্ড কমিশ্যনাৰ আছে তেওঁলোকক টেলিফোন কৰিছোঁ যে যাতে ব্যৱস্থা ল'ব লাগে আৰু তেনেধৰণৰ ব্যৱস্থা লোৱা হৈছে বানপানীৰ বহু কাৰণ আছে তাৰে ভিতৰত অন্যতম এটা কাৰণ বুলি চৰকাৰৰ ফালৰ উঠনি ইউএছটিএমৰ এটা কাৰণ কিন্তু কংগ্ৰেছ দলে ইউএছটিএমৰ কাৰণে পানী হৈছে বুলি মানি ল'ব নিবিচাৰে নিশ্চয় মই ভাবোঁ যে ইউএছটিএম কাৰণে যদি হৈছে তেতিয়াহ'লে নিশ্চয় তেওঁলোকৰ ওপৰতো ব্যৱস্থা ল'ব লাগিব আমি কাৰণ আমি ভাবোঁ যে বৰষুণ পৰিলেই পানী জমা হয় বানপানী হয় কৃত্ৰিম বানপানী আৰু ৰাইজৰ অসুবিধা হয় যদি অকল এছটিএমে নহয় আৰু যদি কিবা অনুষ্ঠান প্ৰতিষ্ঠানে তেনেধৰণৰ যদি তেওঁলোকৰ পানী আহি আমাক বাধা সৃষ্টি কৰিছে বা কৃত্ৰিম বানপানী হৈছে নিশ্চয় তেওঁলোকৰ ওপৰত আমি ব্যৱস্থা ল'ব লাগিব চাওক কংগ্ৰেছ এজিপি বিজেপিৰ কোনো কথা নাই ইয়াত আমি গুৱাহাটী মহানগৰখন খুব সুন্দৰভাৱে সজাই তুলিব লাগিব বাহিৰৰ পৰা মানুহ আহিলে ক'ব লাগিব গুৱাহাটী এখন ধুনীয়া চহৰ আৰু সেইকাৰণে কংগ্ৰেছৰ কথাই নহয় মই কৈছোঁ কোনো এনেধৰণৰ কথাবিলাক ক'ব নালাগে আমি যিটো ভাল সেইটো কৰিব লাগিব 4.5 ঘণ্টাত আহি যোৰাবাটৰ পৰা 5 ঘণ্টা মই তাত ফচিলোঁ তাৰপৰা খোজকাঢ়ি স্কুটি গোটেই ইউএছটিএমৰ সন্মুখত সাংঘাতিকভাৱে তেওঁলোকে এইটো এটা মানে জল বোমা তৈয়াৰ কৰিছে তাতে এইটো কি ক'ম এইটো ফ্লাড টেৰৰিজিম এটা আৰম্ভ কৰিছে ইয়াৰ ওপৰত একশ্যন হ'ব লাগে আৰু গোটেই কালি বহুত ফুটেজ লৈছোঁ তাতে মোবাইলত এইবিলাক কোৰ্টত দিব লাগে একেবাৰে এটা আপুনি আপোনালোকে চকুৰ আগত গুৱাহাটীখন দেখি থকা নাই নেকি এই গোটেই অঞ্চলটো নষ্ট কৰি পেলালে তেওঁলোক কংগ্ৰেছৰ তেওঁলোকৰ সহোদৰ নহয় জানো ইউএছটিএমৰ মালিক কোন কংগ্ৰেছৰ সহোদৰ এইটোতো নিজৰ পৰিয়ালৰ মানুহকতো তেওঁলোকে প্ৰটেকশ্যন দিব লাগিব ন স্থায়ী সমাধানটো কৰিব লাগিব ভাই এইটো আৰু তেনেকুৱা নহয় ন আপোনালোকে এইটো বেকাৰী কেক নহয় ন গ'লে কিনিলে এইবিলাক ইমান সহজ কথা হৈ থাকিলে এতিয়া মই দেখোন কালি 5 ঘণ্টা তাতে ফচি আছোঁ খোজকাঢ়ি আহিছোঁ মই 5 কিলোমিটাৰ তাৰপৰা স্কুটি লৈ এইফালেদি আহিছোঁ আৰু সেই জেগাটোত আপোনাৰ অৱৰ্ণনীয় ইউএছটিএমৰ তলৰখিনি মই নিজে ভিডিঅ' কৰি দিছোঁ হ'ব পাৰে গুৱাহাটীৰ কৃত্ৰিম বান বিষয়টো জটিল বিষয় এইটো বহুতে গৱেষণা কৰি আছে চিন্তা চৰ্চা কৰি আছে আজিলৈকে সেইটো সমাধানৰ ৰাস্তাটো উলিওৱা নাই কিয় এই সমস্যাবিলাক বহু আগৰ পৰা সৃষ্টি হৈ গৈছে এতিয়া মই বজালীৰ সন্তান মোৰ পাঠশালাখন এখন নতুন পৌৰসভা মই তাত এতিয়াই ঘূৰি পাকি চাই আছোঁ যে এতিয়াই যদি সমস্যাবিলাক ঠিকমতে কৰা নাযায় 20 বছৰ পাছত কি হ'ব ঠিক গুৱাহাটীৰ সেই অৱস্থাটো তেনেকুৱা হৈছে তথাপিও চৰকাৰে চেষ্টা কৰিছে পূৰ্বৰ পৰিকল্পনা ভুল আছে কাৰণে গুৱাহাটীত আৰু এনেকুৱা চহৰ এনেকুৱা আগবাঢ়ি যাব বুলি সেই সময়ত তেওঁলোকে ভবা নাছিল গতিকে আজি যান জঁট ৰাস্তা ঘাট উন্নয়ন ডেভেলপমেণ্টে এইবিলাক সৃষ্টি কৰিছে কিন্তু এইবিলাক অসম্ভৱ নহয় এইবিলাক সম্ভৱৰ মানে আওতাত থকা গতিকে গুৱাহাটীৰ কৃত্ৰিম বান এনেকুৱা নহয় যে গুৱাহাটীৰ কৃত্ৰিম বান আমি নোহোৱা কৰিব নোৱাৰিম আমি পাৰিম আমি কৰিব লাগিব আৰু তাৰ কাৰণে আমি প্লেন বনাব লাগিব এনডিএ চৰকাৰ 10 বছৰ হৈ গ'ল মানে সমস্যাটো যদি 60 বছৰ আগৰ পৰা হৈছে সমস্যা যদি 70 বছৰৰ আগৰ পৰা হৈছে সমাধান কৰোঁতে 10 বছৰে চাফিচিয়েণ্ট নহয় গতিকে সময় আমাক কিছু লাগিব আৰু প্লেন এষ্টিমেট আমাৰ নগৰ উন্নয়ন ডিপাৰ্টমেণ্টে আমাৰ এইটো চিন্তা চৰ্চা কৰি আছে গুৱাহাটী মহানগৰ উন্নয়ন সমিতিয়ে আৰু মই ভাবোঁ গুৱাহাটী এটা বেলেগ ৰূপ ল'ব আমাৰ এনডিএ চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সম্পূৰ্ণ তেনেকুৱা ধৰণৰ ধাৰণা আছে এটা বেলেগ ৰূপ গুৱাহাটীয়ে ল'ব আৰু আপোনালোকে সেইটো প্ৰত্যক্ষ কৰিব পাৰিব প্ৰথমতে চৰকাৰ আনিছিলে কৃত্ৰিম বানৰ কথা কয় গুৱাহাটীবাসীয়ে একেবাৰে সকলোৱে দলে বলে আহি বিজেপিক ভোট দিলে কিন্তু আজিলৈকে এই কৃত্ৰিম বানৰ সমস্যাটো সমাধান কৰিব নোৱাৰিলে বহুত দুখৰ বিষয় ইউএছটিএমক দুখ ঠেলিছে গুৱাহাটী কৃত্ৰিম বানৰ কাৰণে ইউএছটিএম বহুত মেঘালয়ত ইউএছটিএম ক'ত গুৱাহাটী নগৰ মানে এতিয়া শিশুৰ নিচিনা কথাবিলাক পাতি আছে আজি বিশ্বজিৎ দৈমাৰীয়ে কৈছে যে ইউএছটিএমৰ কাৰণেই বানপানী হৈছে তেওঁৰ কি কেনেকুৱা কথা কয় আপোনালোকে গমেই পালে গতিকে তেওঁৰ কথাৰ কোনো মূল্য নাই কেনেকৈ কৃত্ৰিম বানটো সমস্যাটো সমাধান কৰিব পাৰি এইখিনি চৰকাৰে অলপ জোৰ দিয়ক অন্তত গুৱাহাটীবাসীৰ কাৰণে আমাৰো অসুবিধা হৈছে কালি আহি থাকোঁতে মই আহিব পৰা নাই ৰোড জাম 5 পৰা 7 ঘণ্টাত কালি কৃত্ৰিম বানত আবদ্ধ হৈছে মই 3.5 ঘণ্টাত মই কৃত্ৰিম বানত আবদ্ধ হৈ আছিলোঁ মই নিজে গতিকে দুখৰ বিষয় এইটো নিশ্চয় চৰকাৰে এইটো খুব অতি সোনকালে সমাধান কৰিব